লাগে মোক পইচা পইচা লাগে আরে দিবানে নিদিয়া পইচা নিদো পইচা ক'ব লাগিব পইচা তোৰ কুকুৰক কি কৰিল এইটো কি কৰিল এইটো কি নাই নাই একো নাই এইটো কি ভালে ভালে ক'লো কি এইটো বেলেগ বস্তু কিয় লাগে ইমান কথা তোমাক তই ধ্বংস হলি তই শেষ আরে পইচা কেইটামান দিবানে নিদিয়া সেইটো লাগে নিদো পইচা তোক মই তই শেষ হলি গোটেই মাটি বাৰী বেছি পেলাম ঘৰ পইচা কেইটামান দিবা গম পালো তই ধ্বংস এই তই ধ্বংস হলি অৰি কৰবা তোমাৰ লগত মোৰ কথা আছে খুৰা আপুনি গম পাইছেনে আপোনাৰ ল'ৰা কিমান বদমাছ হৈছে গম পাইছো শেষ ইয়াৰ দৰে নতুন প্ৰজন্ম লগতে ইয়াৰ দৰে অঞ্চলৰ কেইটামান ল'ৰাই আমাৰ যে এই গাঁৱৰ নদীৰ পাৰত পদুমণি পুখুৰীৰ পাৰত বহি নিচাযুক্ত দ্ৰব্যৰ লগতে ড্ৰাগছৰ সেৱন কৰি পেলাই ৰাস্তাৰে এপাজোৰা মানুহক অসৎ ইংগিত দিছে তাৰ কিন্তু বহুত কেইটা অক্ষৰ আছে আমাৰ কৰিলি তই সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে সদৌ অসম ছাত্ৰ সন্থা অসম উন্নতি সভা আৰু অসম সেনা তিনিওটা সংগঠনে আজি একেলগে আমি অসমৰ প্ৰতিখন জিলা সদৰত কৰাৰ লগতে আজি সদৌ হোজাই জিলা ছাত্ৰ সন্থাই জিলা সদৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি ড্ৰাগছ বিৰোধী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি সজাগতা সৃষ্টি কৰিব বিচাৰিছোঁ যে অসমত ব্যাপকভাৱে বৃদ্ধি পোৱা যে ড্ৰাগছৰ ওপৰত যে উঠি অহা প্ৰজন্মটো দিনক দিন ধ্বংসৰ মুখলৈ যি আগবাঢ়ি গৈছে তাৰ ওপৰতে আমি সজাগ আৰু সচেতন কৰিবৰ বাবে ৰাইজক যাতে শক্তিশালীভাৱে এই বিষয়টোৰ ওপৰত যাতে গুৰুত্ব আৰোপ কৰিবৰ বাবে আমি সদৌ অসম ছাত্ৰ সন্থাই পদক্ষেপৰ আজি সজাগতা সমদল উলিয়াইছোঁ আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ বিভিন্ন চুকে কোণে শিক্ষাৰ লগত জড়িত থকা প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এই ড্ৰাগছ ব্যাধিৰ লগত জড়িত হোৱাৰ আমি দেখিবলৈ পাইছোঁ গতিকে আমি আশা কৰিছোঁ যে অসমৰ প্ৰতিজন অভিভাৱক প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে এই ব্যাপক ব্যাধিৰ পৰা কেনেকৈ হাত সাৰিব পাৰে তাৰ ওপৰত আমি সকলোৱে চিন্তা চৰ্চা কৰিব লাগে সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাৰ ওপৰতে আমি সদৌ হোজাই জিলা ছাত্ৰ সন্থাই আজি এই সমদল ৰূপায়ণ কৰিছোঁ আৰু আমি এখন বাতৰ নাটৰ জৰিয়তে আমি সমাজক সচেতন কৰিবৰ বাবে আমি প্ৰয়াস কৰিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে সদৌ অসম ছাত্ৰ সন্থা অসম উন্নতি সভা আৰু অসম সেনা তিনিওটা সংগঠনে আজি একেলগে আমি অসমৰ প্ৰতিখন জিলা সদৰত কৰাৰ লগতে আজি সদৌ হোজাই জিলা ছাত্ৰ সন্থাই জিলা সদৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমি ড্ৰাগছ বিৰোধী সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু ইয়াৰ জৰিয়তে আমি সজাগতা সৃষ্টি কৰিব বিচাৰিছোঁ যে অসমত ব্যাপকভাৱে বৃদ্ধি পোৱা যে ড্ৰাগছৰ ওপৰত যে উঠি অহা প্ৰজন্মটো দিনক দিন ধ্বংসৰ মুখলৈ যি আগবাঢ়ি গৈছে তাৰ ওপৰতে আমি সজাগ আৰু সচেতন কৰিবৰ বাবে ৰাইজক যাতে শক্তিশালীভাৱে এই বিষয়টোৰ ওপৰত যাতে গুৰুত্ব আৰোপ কৰিবৰ বাবে আমি সদৌ অসম ছাত্ৰ সন্থাই পদক্ষেপৰ আজি সজাগতা সমদল উলিয়াইছোঁ আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ বিভিন্ন চুকে কোণে শিক্ষাৰ লগত জড়িত থকা প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এই ড্ৰাগছ ব্যাধিৰ লগত জড়িত হোৱাৰ আমি দেখিবলৈ পাইছোঁ গতিকে আমি আশা কৰিছোঁ যে অসমৰ প্ৰতিজন অভিভাৱক প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যাতে এই ব্যাপক ব্যাধিৰ পৰা কেনেকৈ হাত সাৰিব পাৰে তাৰ ওপৰত আমি সকলোৱে চিন্তা চৰ্চা কৰিব লাগে সকলোৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাৰ ওপৰতে আমি সদৌ হোজাই জিলা ছাত্ৰ সন্থাই আজি এই সমদল ৰূপায়ণ কৰিছোঁ আৰু আমি এখন বাতৰ নাটৰ জৰিয়তে আমি সমাজক সচেতন কৰিবৰ বাবে আমি প্ৰয়াস কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত